কৈছে তোমালোকে মদ পান নকৰিবা মদিনাৰ মানুহৰ ওচৰত যাৰ ঘৰত যিমান মদ আছিলে সব পেলাই দিছে এজন যুৱক এবটল মদ হাতত লৈ মনে মনে চিন্তা কৰে বহুত দামে কিনিলো এই মদ পান কৰিম বুলি কিনিলো কি কৰো এতিয়া যা আমিৰে কৈছে কথাটো মানি ললো মাত্ৰ এই বটল খাই কিনে এনেকুৱা তওবা কৰিম আর কোনোদিনও মই মদ পান নকৰো মাত্ৰ এই বটলে খাম তেওঁ কি কৰিছে তেতিয়া সিঙা কাপোৰেৰে সেই বটল মেৰুৱাইছে কি কাপোৰেৰে কক সিঙা কাপোৰেৰে এই বটল মেৰুৱাইছে এনেকুৱা কি মেৰুৱাইছে একদম ফুটবলৰ এটা আকাৰ হৈ গৈছে ফুটবল এটা হৈ গৈছে এই ফুটবল হাতত লৈ কেনে গভীৰ ৰাতি পাহাৰৰ গৰ্তৰ পিনে গৈ আছে কিন্তু যেতিয়া পাহাৰৰ গৰ্তৰ পিনে সেই যুৱকজনে গৈ আছে হাতত কি আছে কক হাতত কি মদৰ বটল হাতত কি আছে মদৰ বটল এটা টোপলা আছে টোপলাৰ ভিতৰত কি আছে মদৰ বটল আছে লৈ কেনে পাহাৰৰ গৰ্তৰ পিনে গৈ আছে তেওঁ দেখা পালে পটক কৰিবলৈ পাৰিলে কেউ যে ৰাস্তাৰে গৈ আছে এই ৰাস্তাৰ আন সাইডৰ পৰা কোনোবা এজন মানুহ আহি আছে ওখবাখ ৰাতিৰ কথা তেওঁ দেখিব পাৰিলে কোনোবা এজন আহি আছে আস্তে 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 সেই মানুহজন যেতিয়া এই ল'ৰাজনৰ মুখামুখি হৈছে তেওঁ দেখা পালে এই আন কোন নহয় এইজন তো আমিৰুল মুমিনিন হযরত ওমর যা ভয় কৰি কিনে কি কৰিছে যুৱক মদৰ বটলখন সিঙা কাপোৰত মেৰুৱাই কিনে পাহাৰৰ গৰ্তৰ পিনে গৈ আছে সেই উমৰৰ সন্মুখত পৰি গৈছে খোলাফায়ে রাশিদিন কিতাবত লেখা আছে যেতিয়াৰ পৰা হযরত ওমর আমিৰ হৈছিল তেতিয়াৰ পৰা ৰাতি টোপনি কম মাৰিছিলে ৰাস্তাৰে ঘোৰা ফুৰা কৰি কিনে চাইছে কোন কি বিপদত পৰি আছে ইদিনাখন সেই ৰাস্তাৰে গৈ আছিলে এতিয়া যুৱকজন যেতিয়া মুখামুখি হৈ গৈছে হযরত ওমৰ সুধিলে আইনা বাইতুক তোমাৰ ঘৰ ক'ত মিন আইনা আনতা কোৰ পৰা আহিছ মা জাফিয়াদি তোমাৰ হাতত কি মা ইসমুক তোমাৰ নাম কি এতিয়া কক যুৱকজনৰ মুখত কোনো কথা আছে নেকি মা ধৰাই পেলাইছে মুখৰ পানী শুকাই গৈছে একোই ক'ব নোৱাৰে মুখৰ আকৃতি চেঞ্জ হৈছে এবাৰ কলা হয় এবাৰ বগা হয় এবাৰ হালধীয়া হয় এটা কি কৰিব কি ক'ব কি নক'ব কি বস্তু মানা কৰিছে সেই বস্তু হাতত লৈ আছে হযরত ওমর যাক চাই কিনে শয়তানো ভয় কৰে জালালি মেজাজৰ এই মানুহজন যেতিয়া সন্মুখত থিয় হৈ আছে আল্লাহ পাক ৰব্বুল আলামিন হযরত ওমর চেহাৰাত এনেকুৱা এটা নিয়ামত দান কৰিছিলে কাফিৰ সকলে বেঈমান সকলে তেখেতক দেখাৰ লগ লগ তেওঁৰ ভয়ন্তৰত সোমাই গৈছে থৰ কৰি কঁপিবলৈ ধৰিলে যুৱকে কঁপি আছে তেতিয়া হযরত ওমর ধমকিৰ ওপৰত তেতিয়া সুধিছে এ যুৱক তুমি কেলে নকোৱা তোমাৰ হাতত কি আছে তোমাৰ নাম কি এই ৰাতি তুমি ক'ৰ পৰা আহিলা সেই যুৱকজনে এটা মূল্যবান কাম কৰিছে এটা দামী কাম কৰিছে মোৰ প্ৰিয় যুৱক বন্ধুসকল শুনক এটা দামী কাম কৰিছে এই দামী কাম হল যুৱকজনে মনে মনে চিন্তা কৰে আজি মোক ওমৰৰ হাতৰ পৰা পৃথিৱীৰ কোনো মানুহে বচাব নোৱাৰে বচাব পাৰে যদি একমাত্ৰ কোনে তেতিয়া সেই যুৱকজনে নিজৰ নজৰ নিজৰ চকু নিজৰ মুখ নিজৰ কপাল ওপৰ পিনে দি কেনে মনে মনে অন্তৰে কৈছে আল্লাহ আজি মোক তুমি ওমৰৰ হাতৰ পৰা বচাই দিয়া মই কথা দিলো আল্লাহ তাৰ পিছত যিমান দিন মই জীয়াই থাকিম আল্লাহ যিমান দিনলৈকে তুমি মোক হায়াত দান কৰিবা মই তিল হিচাপে তোমাৰ ইবাদত কৰি যাম এক সেকেন্ডত মই তোমাক পাহৰি নাযাওঁ আল্লাহ কেৱল মাত্ৰ তুমি মোক এইটো দি দিয়া আজি ওমৰৰ হাতৰ পৰা তুমি মোক বচাই দিয়া হযরত ওমর কলে এ যুৱক তুমি কি কৰি আছা এবাৰ তুমি ওপৰ পিনে চাইছা এবাৰ পিনে তল পিনে চাইছা কোনো কথাই যদি তুমি নকোৱা কি কোৱা তোমাৰ হাতত কি আছে তুমি কোৱা এই যুৱকজনে তেতিয়া ভয়তে কওঁ নকওঁ কৰোতে হঠাৎ তেওঁ কৈ পেলাইছে আমিৰুল মুমিনিন মোৰ হাতত আছে গৰম গাখীৰৰ বটল কি আছে গৰম গাখীৰ আছে হযরত ওমর তেতিয়া কৈছে ও ইমান সময়ৰ পৰা এই কাৰণে তুমি ইফাল কৰি আছা গৰম গাখীৰ আৰু এই কাৰণে তুমি সিঙা কাপোৰে দি মেল মাৰি লৈ আছা এটা কাম কৰা চাও গৰম গাখীৰ আছে না তুমি সিঙা কাপোৰ গোটাৰ ওপৰৰ পৰা খোলা
এই লোহার কাটা বাহির রাইস এলাকার মানুষ যুবক বন্ধু সকল মই আপোনালোকৰ সন্মুখত এই ৰিজাল্টটো দি আছো তাৰ আগে গল চাফা কৰি লওক একবাৰ জোৰে সুবহানাল্লাহ কব আগে নহাতে কৈ লওক এবাৰ মই ফাইনেলি ৰিজাল্টটো মই দি আছো আপোনালোকক যুৱকজনে সিঙা কাপোৰ বটলৰ ওপৰৰ পৰা খোলাৰ আগে আগে আৰু এবাৰ আকাশৰ পিনে চাই কেনে চাগে সেই সময়ত কৈ আছিল আল্লাহ এইবাৰ কিন্তু ফাইনেল খেল আল্লাহ এইবার কিন্তু ফাইনাল মত তুমি বসাবা এবার সিঙা কাপড়গুলো এটা খোলা আরম্ভ করলে আল্লাহ কি যে হবো মনে কি যে হবো খুলি আছে এই মরি যাল কি খুলি আছে যেটা দেখা পালে বোতল ওলাইছে বোতলত চায় অরিজিনাল পিওর গরম গাখীর রাখা আছে হযরত ওমর ফারুক রাদিয়াল্লাহু তাআলা আনহু যুবক জনে কল আমিরুল মুমিনিন গরম গাখীৰৰ বটল আপুনি লকমক যাবলৈ দিয়ক হযরত ওমৰে কলে নহয় সাগে তোমাৰ ঘৰত সৰু বাচ্চা আছে এই কাৰণে তুমি গৰম কৰি লৈ আহিছা মোর নবী গাখীৰ ভাল পাইছিলে খাই কেনে মোর নবী গাখীৰ ভাল পাইছিলে এই কাৰণে মই অকণমান গাখীৰ হাতিয়া হিচাপে কবুল কৰিম বটলৰ ঢাকনি খুলিলে অকণমান গাখীৰ তাতে ঢালি কেনে যেতিয়া মুখত লগাইছে হযরত ওমর আমিরুল মুমিনিন মুখত লগ তেখেতে কি কৰিছে ওঠক লগ বা হাতের এই যুবকজনের কলার থাপ মারি ধরি কেনে কইছে যুবক একদম তুমি মিছা কথা নকবা সব হাসা কবা সত্য কথা কোৱা কিয়নো মোর ওমৰৰ জীৱনত কিমান গাখীৰ মই পান কৰিছো মোর নবী যদিও ভাল পাইছিল কিমান গাখীৰ পান কৰিছো না যুবক কিন্তু ইমান সুগন্ধিযুক্ত মিঠা গাখীৰ মই পান কৰা না ইমান মিঠা ইমান সুগন্ধিৰে যুবক আর ইমান মজা লাগিছে রে যুবক তুমি কোন মার্কেটের পৰা কোন দোকানৰ পৰা কোন ঘৰৰ পৰা খৰিদ কৰিছ এই মাত্ৰ কোৱা মই ওমৰ গৈ কেনে গোটেই গাখীৰ কিনি মই কিনিলাম হযরত ওমৰৰ সন্মুখত যুবক দুটা চকুৰ পানী এৰি দিলে দুটা চকুৰ পানী এৰি দি কিনে কৈছে আমিরুল মুমিনিন এই গাখীৰ কোন মার্কেটত পোৱা না যায় এই গাখীৰ কোন দোকানত পোৱা না যায় কোন ঘৰত পোৱা না যায় মোর তওবার বদৌলত মোর মাফির বদৌলত মহান আল্লাহ পাক রব্বুল আলামিন ডাইরেক্ট বেহেশতর পৰা মোর বটলত ভৰাই দিছে मेरे मोहतरम दोस्त बुजुर्ग डायरेक्ट बेहेशतर পৰা তেখেতৰ বটলত ভৰাই দিছে তওবাৰ এনেকুৱা ফলাফল আল্লাহ পাক ৰব্বুল আলামিনে কয় বান্দা 99% মোহব্বত মোৰ ওচৰত ৰাখিছো এবাৰ তুমি মোক সাজদা কৰা এবাৰ তওবা কৰা এবাৰ দুটা হাত তুলি কিনে চকুৰ পানী এৰি দিয়া মই আল্লাহ পাক রব্বুল আলামিন তোমার জিন্দেগীর সমস্ত গুনাহ কাটা maaf করে দিই मेरे मोहतरम दोस्त बुजुर्ग বিশ্ব নবী রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবা সকল সন্মুখত লৈ কেনে কৈ আছে মোৰ সাহাবা সকল নামাজ কেনেকৈ পঢ়িব লাগে তোমালোকক পঢ়ি কেনে মই দেখাই দিলো রোজা কেনেকৈ ৰাখিব লাগে ৰাখি কেনে দেখুৱাই দিলো প্ৰেক্টিকেলি হজ কেনেকৈ কৰিব লাগে আখিৰি জামানাত আখিৰি জিন্দেগী